আছে। আজি বাস্কাৰ ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসম পুলিচে নিৰাপত্তা দিয়াৰ সিদ্ধান্তটো শুদ্ধ আছিল। মৰমৰ সুধীৰ ভাই হেমন্ত বিশ্ব শৰ্মা তোক কলো এনে তই বাক্সা ডিষ্ট্ৰিক্টখন কিবা সেই না তোৰ ঘৰৰ চতলখান বুলি ভাবিছিলি। বাক্সা ডিষ্ট্ৰিক্টখন তো সেই তোৰ ঘৰৰ চতল নহয়, গম পাইছা? ইমান দিন যে গুৱাহাটীত যে ৰাখলি কোনো এটা যে প্ৰব্লেম যে ইমানকৈ নহ'ল, তই বাক্সা ডিষ্ট্ৰিক্টত সোমাই দিয়াৰ লগে লগে কালি কিয় ইমান ডাঙৰ প্ৰব্লেম হ'ব লগা হ'ল? কিহৰ কাৰণে? হা, তইতো ভুলতো নাহিবি বাক্সা ডিষ্ট্ৰিক্টত বইনৰ পুতেক, গম পাইছা? তইতো ভুলতো নাহিবি বাক্সা ডিষ্ট্ৰিক্টত। তোক তো চাটনি বনাই খাব। তই নিৰাপত্তা দিবা আহিছা তাহাক, হা? তোক নিৰাপত্তা কাই দিব? যোনদিনা তই ৰাস্তাত দাউৰি থাকবি একলা একলাই, তেতিয়া তোক নিৰাপত্তা কাই দিব? হা, তোক নিৰাপত্তা দিয়াৰ কাৰণে কোনো হবাৰ নহয়, তই গম পাবি। ভিডিঅ'টো যদি ভাল লাগে হেমন্তৰ ওচৰত শ্বেয়াৰ কৰি দিব গাইছ। 1 নম্বৰ জহৰা আছে এই চুট মাৰানিৰ পোৱালি। এই জুবিন দাক কেতিয়াও নিয়া নিদে। অসমবাসী ৰাইজ, মোৰ ভিডিঅ'টো আপোনালোকে চাই কিনে যদি ভাল পায় কমেণ্ট কৰিব, যদি বেয়া পায় কমেণ্ট কৰিব, আৰু ভিডিঅ'টো হেমন্তৰ ওচৰত শ্বেয়াৰ কৰবা কেতিয়াও নাপাহৰিব। জয় অসম।